পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ৰাইজৰ দলৰ স্থিতি সদায় ঘোষণা কৰি আহিছোঁ। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমাৰ স্থিতিটো হ'ল যে যদি 2026 চনত বিজেপিক পৰাজিত কৰিব লাগে তেতিয়াহ'লে সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনটো খেলিব লাগে। যদি পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলোঁ তেতিয়াহ'লে 2026ৰ কাৰণে আমাৰ সকলো দলৰ বিৰোধী দলবিলাকৰ 16টা দলৰ কৰ্মীবিলাকৰ মাজত একদম অন্তঃকৰণে যিটো একতা সেই একতাটো আহি যাব। এইকেইদিন যে যিটো কাজিয়া হৈছে উপ নিৰ্বাচনক লৈ আমাৰ যিটো কাজিয়া হৈছে MP নিৰ্বাচনক লৈ CPM আৰু আমাৰ কাৰ্বি আংলঙৰ যিটো আঞ্চলিক দল সেই দুইটা দলৰ লগত কংগ্ৰেছৰ যিটো সংঘাত হৈছিলে সেই সংঘাতটো যদি দূৰ কৰিব লাগে আৰু আমাৰবিলাকৰ লগত যিবিলাক আঞ্চলিক দলবিলাকৰ লগত বামপন্থী দলবিলাকৰ লগত ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ যদি সঁচাকৈ সমিলমিল হ'ব লাগে একদম গ্ৰাছৰুটলৈকে তৃণমূল পৰ্যায়লৈকে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ অস্ত্ৰটোৱে হ'ল পঞ্চায়ত নিৰ্বাচনটো। এই নিৰ্বাচনটো আমি একেলগে খেলিব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছে সদায় ইলেকশ্যনটো অহাৰ লগে লগে তেওঁলোকে বেলেগ হৈ দিয়ে, আকৌ ইলেকশ্যনটো যোৱাৰ পাছতে একলগ হ'ম বুলি কৈ দিয়ে। আপোনালোকে নিজে দেখিছে আপোনালোকে যেতিয়া আপোনালোকৰ ইয়াত আমি থাউৰাৰ উপ নিৰ্বাচন খেলিছিলোঁ তেতিয়া তেওঁলোকে আমাৰ লগত বেলেগ হৈ দিলে, তেওঁলোকেও খেলিলে আমিও খেলিলোঁ, তাৰ ফলস্বৰূপে বিজেপি জিকিলে, একদম আমি জিকিব পৰা সমষ্টিটোত হৰাই দিলে কংগ্ৰেছে। ঠিক তেনেকৈ আকৌ যেতিয়া আপুনি দেখিছে যে MP ইলেকশ্যন আহিলে তেতিয়া তেখেতসকলে বামপন্থীৰ লগতো বুজাবুজি নকৰিলে, মাত্ৰ এটা সমষ্টি 14টাৰ ভিতৰত 13টা সমষ্টি তেখেতসকলে খেলি এটা মাত্ৰ সমষ্টি এৰি দিলে। তাৰপিছত আকৌ এবাৰ উপ নিৰ্বাচন আহিলে, আপোনালোকে দেখিছিলে 5টা উপ নিৰ্বাচন, 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়তো আকৌ কংগ্ৰেছে একেই গতি ল'লে। ইলেকশ্যনৰ লগে লগে তেওঁলোক বেলেগ হৈ দিলে, আকৌ ইলেকশ্যনৰ পাছত ক'লে যে না আমিতো একলগ হ'ম। উল্টাই আমাকে দুখ দিলে যে অখিল গগৈ যদি বেছি কথা কয় তেতিয়াহে বোলে হেৰি নহ'ব, অথচ আমি সকলোৱে জানো যে তেখেতসকলে আমাক একদম ৰাম কামোৰ দি তো তেখেতসকলে আমাৰ ইউনিটিটো ভাঙি দিলে। এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন যেতিয়া আহিলে এতিয়া আকৌ ক'লে যে নহয় পঞ্চায়ত নিৰ্বাচনত আমি বেলেগ বেলেগকৈ খেলিম, পঞ্চায়ত নিৰ্বাচনৰ পাছত কথা পাতিম। নিৰ্বাচনৰ সময়ত তেওঁলোকে বেলেগ বেলেগকৈ খেলিব আৰু নিৰ্বাচনৰ পাছত আমাৰ লগত ইউনিটিৰ কথা পাতিব। এইটোতো ভয়ানক কথা। এইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছে আচলতে বিজেপিক হৰুৱাব খোজা নাই। কংগ্ৰেছে মাত্ৰ তেওঁলোকৰ নিজৰ হেৰুৱা যিটো গণভিত্তি, তেওঁলোক যে হাৰিছে প্ৰত্যেকটো সমষ্টিতে তেওঁলোকৰ অৱস্থা ভাল কৰিবৰ কাৰণে তেওঁলোকে লাগি আছে আৰু অৱস্থা ভাল কৰিবৰ কাৰণে আমাক খটুৱাব খোজে আৰু আমাক কেতিয়াও আসন এৰি দিব বা স্পেচ বা খালী ঠাই এৰি দিব নোখোজে। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছে বিজেপিক হৰুৱাব খোজা নাই, কংগ্ৰেছে বিজেপিক জিকাই থাকিব কৈছে। কংগ্ৰেছে মাত্ৰ ইলেকশ্যনৰ সময়ত নাটক এটা কৰে, ইলেকশ্যনৰ সময়ত আকৌ সেই নাটকটো ভাঙি দিয়ে, তাৰ আগে আগে নাটক এটা কৰে, ইলেকশ্যনৰ সময়ত ভাঙি দিয়ে আৰু এনেকৈ সদায় আমি বিজেপিক সহায় কৰি থকা দেখিছোঁ। সেইকাৰণে মই একদম স্পষ্টকৈ কৈছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত বেছি আসন নেখেলোঁ ৰাইজৰ দলে, বাকী দলবিলাকে নিশ্চয় বেছি আসন নেখেলে। গতিকে কংগ্ৰেছে আমাক কেইখনমান আসন দিব লাগে আৰু বাকী গোটেইবিলাকতে কংগ্ৰেছে খেলক, আমি তেওঁলোকক সহযোগিতা কৰিম। তেতিয়া তৃণমূল পৰ্যায়লৈকে আমাৰ সকলোৰে একতাটো ইউনিটিটো আমাৰ বৃদ্ধি পাব। কিন্তু তাকে নকৰি প্ৰত্যেকবাৰ লাট মাৰিব আৰু তাৰপাছত ক'ব যে বিজেপিক হৰুৱাবৰ কাৰণে আমি একলগ হ'ব লাগে। আৰু তেতিয়া অখিল গগৈহে একলগ নহয়, আঞ্চলিক দলবিলাকে একলগ নহয়, বামপন্থী দলবিলাকে একলগ নহয় বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলায়। সেইকাৰণে এই মুহূৰ্তত মই আকৌ এবাৰ সুধিছোঁ ভূপেন বৰা ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক যে কংগ্ৰেছে আকৌ এবাৰ নাটকেই কৰিব পঞ্চায়ত নিৰ্বাচনত নে বিৰোধী একতাৰ কাৰণে কাম কৰিব, পঞ্চায়ত নিৰ্বাচনত একলগ হ'ব নে নহ'ব, এই প্ৰশ্নটোৰ জবাব লাগে। আমাক চালে বেৰে কোবোৱা কোনো কথা নালাগে, কংগ্ৰেছে বুদ্ধি কৰি কোৱা কথা একো নালাগে। আমাক এইটো লাগে যে পঞ্চায়ত নিৰ্বাচনত একলগ হ'ব নে নহ'ব, আমাক এইটো লাগে যে পঞ্চায়ত নিৰ্বাচনত একলগ হ'লে সঁচি অৰ্থত তৃণমূল পৰ্যায়লৈ আমাৰ একতাটো যে বৃদ্ধি হ'ব বুলি কৈছোঁ সেইটো সঁচা হয় নে নহয়। চব ক্ৰীমখিনি তেওঁলোকে খাব আৰু বাকলিখন আমাৰ কাৰণে দলিয়াই দিব। এইটো বান্দৰৰ পিঠা ভগোৱা ৰাজনীতি কৰিলেতো আমি কংগ্ৰেছক কেতিয়াও আন্তৰিকতাৰে ল'ব নোৱাৰিম। সেইকাৰণে কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, আহক আমি পঞ্চায়ত নিৰ্বাচন একেলগে খেলোঁ। আমি কমকৈ খেলিম, আকৌ কৈছোঁ আমি কেইখনমান আসনত খেলিম, বেছি নেখেলোঁ, তেওঁলোককে ছিটবিলাক দিম, কিন্তু একেলগে যদি খেলোঁ 2026ৰ কাৰণে আমাৰ একতাটো পূৰ্ণাংগ হ'ব, আমি একদম দৃঢ়ভাৱে আমাৰ একতা বৃদ্ধি কৰিব পাৰিম। মই সেইকাৰণে সকলোকে ঐক্যবদ্ধকৈ 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো 16টা
বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু কংগ্ৰেছক কেৰামতালি নকৰিবৰ কাৰণে নাটক নকৰিবৰ কাৰণে আৰু নাটক কৰি ইলেকশ্যন বেলেগকৈ খেলি তাৰ পাছত মানে কি কয় একতাৰ বাণী নিবিলাবৰ কাৰণে মই কংগ্ৰেছক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত